তিনিচুকীয়াত নিশা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে ককৰাতলি গাঁৱৰ দিব্যজ্যোতি ফুকনৰ ঘৰলৈ লক্ষ্য কৰি গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু যিটো স্থানত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল সেইটো স্থানৰ এই দৃশ্য বুলি দেখুৱাই আছো নিশাৰ ভাগতে গুলীচালনাৰ ঘটনা আৰু ৰাজকুমাৰ দাস নামৰ এজন যুৱক এই সমগ্ৰ ঘটনাত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ তদন্ত বৰ্তমান অব্যাহত আছে আৰু যিটো স্থানত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে সেইটো স্থানৰ দৃশ্য বুলি দেখুৱাই আছো খালী কাৰ্টিজ গুলীৰ খালী কাৰ্টিজ কিদৰে এনেদৰে পৰি ৰৈছে সেই স্থানত আমি সেই দৃশ্য বুলি দেখুৱাই আছো আৰু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ সংযুক্ত হৈছো তিনিচুকীয়াৰ সিনিয়ৰ ব্যুৰ চিফ ৰঞ্জিত দত্ত আছে পোনপটীয়া সম্প্ৰচাৰ ৰঞ্জিত বন্দুক বাৰুদ গুলী বাৰুদ ফুটোৱাটো এটা সাধাৰণ কথা হৈ পৰিছে এফালে উগ্ৰপন্থীৰ গুলী বাৰুদ আৰু এফালে আৰক্ষীৰ গুলীবাৰুদ আৰু অন্যহাতে এছাম দুষ্কৃতিকাৰী গুলীবাৰুদে সমগ্ৰ অঞ্চলটো সমগ্ৰ ঠাইখন সমগ্ৰ ৰাজ্যখন আচলতে বিভিন্ন ধৰণৰ উত্তপ্ত কৰি ৰাখে আৰু এনে এটা ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ পাৰ্শ্বৱৰ্তী ককৰাতলি অঞ্চলত ককৰাতলিটো যোৱাকালি নিশা ভাগত কেইবাজাৰো গুলী ফুটাৰ ঘটনা সংঘটিত হ'ল য'ত খালী কাৰ্টুজ এতিয়াও পৰি আছে আমি দেখুৱাব বিচাৰিছোঁ কিন্তু এই ঘটনা আচলতে উৎস কি সেই তথ্য আমি স্পষ্টভাৱে এতিয়াও পোৱা নাই যদিও আজি অভিযুক্ত আমি তেওঁৰ ওচৰলৈ আহিম তেওঁক আমি দুটা কথা ক'বলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে আৰক্ষী আহি উপস্থিত হৈছে তেওঁলোকেও যাৱতীয় তদন্তৰ কাৰণে ইয়াত আহি উপস্থিত হৈছে আমি সেয়াও দেখুৱাব বিচাৰিছোঁ আমি আপোনাৰ ওচৰলৈ আহিছোঁ সমগ্ৰ বিষয়টো আমি আপোনাৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম আচলতে কি হৈছিলে এই সমগ্ৰ ঘটনাটোলৈ মইতো কালি মানে কি হ'ল মই পঞ্জাবী মানুহ দুজনৰ পৰা মাটি এটুকুৰা কিনিছিলোঁ তো মাটি এটুকুৰা কিনোতে তাত সি আহি কিনে মানে আমি মানে কোন ৰাজকুমাৰ দাস আহি কিনে তাত আমাক ভিডিঅ' কৰিছে তো আমিতো লোকৰ মাটিততো আমাৰ ভিডিঅ' কৰাটো কোনো হেৰি নহয় বুলি ক'লোঁ কওঁতে মানে সি ইয়াৰ পৰা গৈ থানাত মানে মোৰ ওপৰত এফআইআৰ এখন দিলে তো এফআইআৰ সংক্ৰান্তত মোক মাতি পঠালে কিৰণ দিহিঙীয়া বুলি IC এজনে মাতি পঠালে তো গ'লোঁ গৈ কিনে আমি কথা চথা পাতিলোঁ আমাৰ গোটেই ডকুমেণ্টছবিলাক নি কিনে আমি হেৰি কৰিলোঁ আৰু মই কালি কি হ'ল বিশেষ কামত মানে মই ঘৰত মানে আহি নাছিলোঁ তাৰপৰা নথকোঁতে সিহঁতি মোৰ মানে ঘৰ আহি কিনে মোৰ ঘৰৰ ওচৰত আহি মোৰ নাম কৈ কিনে বোলে দেৱজিৎ ওলাই তোক গুলিয়াই থকা কৰি দিম হেৰি কৰি দিম বুলি কৈ কিনে তেখেতে ইয়াৰ পৰাই মোৰ ঘৰলৈ লক্ষ্য কৰি গুলি 3-4 যায় গুলি ফুটাইছে আৰক্ষীক জনালোঁ আৰক্ষী ৰাতি 11:30 বজাত গৈ থানাত মোৰ মিছেছে গৈ মানে এফআইআৰ দাখিল কৰিছে এইটো আচলতে সামান্য মাটিবাৰী ঘটনাই হওক বা যি ঘটনাই হওক কিন্তু গুলী ফুটাই আচলতে এই সমগ্ৰ পৰিৱেশটো বিনষ্ট কৰাৰ যিটো ঘটনা সেই ঘটনাত আচলতে সমগ্ৰ অঞ্চলটো পৰিৱেশ বিনষ্ট হৈ পৰিছে আমি দেখুৱাব বিচাৰিছোঁ ইতিমধ্যে আৰক্ষী আহি উপস্থিত হৈছে তেওঁলোকে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব যিজনে আচলতে গুলী ফুটালে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে তেওঁ আচলতে কি কাৰণে গুলী ফুটাবলগীয়া হ'ল পৰিৱেশটো কি আছিলে সেই কথা জানিব আৰু বন্দুকটো আচলতে কি যিটোৰ দ্বাৰা গুলী ফুটোৱা হ'ল সেই আচলতে যিটো বন্দুক সেই বন্দুক আচলতে কি পৰ্যায়ৰ বন্দুক তেওঁ আচলতে সেইটোৰ অনুমতি আছে নাই এই সমগ্ৰ বিষয়খিনি আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিব আমি আৰক্ষীৰ ওচৰলৈ যাবলৈ আমি চেষ্টা কৰিম যে তেখেতসকলে আচলতে কি কয় এই সমগ্ৰ বিষয়টোলৈ বা তেখেতসকলে কেনেধৰণৰ পৰ্যায়টো আগবঢ়াই নিব সেই বিষয়ে জানিব চেষ্টা কৰিম বাইদেউ আমি প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ তেখেতসকলে আচলতে কাম আৰম্ভ কৰিছে তেখেতে কাম শেষ হোৱাৰ পাছতে তেখেতসকলে যাৱতীয় কথা জনাব কিন্তু এটাই কথা আমি ক'ব বিচাৰিছোঁ যে তিনিচুকীয়া চহৰৰ পাৰ্শ্বৱৰ্তী অঞ্চল বুলিয়ে নহয় আচলতে তিনিচুকীয়া জিলাখনৰ বিভিন্ন স্থানত এই ধৰণৰ সংঘটিত হৈ যোৱা ঘটনা প্ৰবাহে আচলতে জনজীৱন যথেষ্ট চিন্তিত কৰি তুলিছে আৰু হাতত আচলতে বন্দুক ক'ৰ পৰা আহিল কি কাৰণে আচলতে গুলী ফুটাবলগীয়া হ'ল এই ধৰণৰ সাধাৰণ ঘটনা হৈ পৰা ঘটনাটোৱে আচলতে যথেষ্ট চিন্তাত পেলাইছে তিনিচুকীয়া জিলাখনৰ নাগৰিকক সেয়েহে আৰক্ষীৰ ওচৰত সকলোৱে দাবী কৰিছে যে অতি শীঘ্ৰে যিয়ে আচলতে এই ঘটনা সংঘটিত কৰিলে তেওঁৰ ওপৰত কঠোৰ ব্যৱস্থা হ'ব লাগে ৰঞ্জিত এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তিনিচুকীয়াত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজকুমাৰ দাস নামৰ এগৰাকী যুৱকে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে এই সন্দৰ্ভত আমি অধিক তথ্য পৰৱৰ্তী সময়ছোৱাতো জনাই থাকিম